তেওঁ ৰিজাল্ট শুনি পেলাই মই যথেষ্ট সুখী আৰু আশা কৰিম যিমানখিনি সুখী হ'ব লাগিছিল সিমানখিনি নহয়। মইতো ভাবিছিলোঁ যে ষ্টেণ্ড কৰিব, কিন্তু সেইখিনিলৈকে যাব পৰা নাই। তেওঁৰ এটা হেৰি, তেওঁ অলপ আগতে কৈ গৈছে 4-5 ঘণ্টালৈকে পঢ়িছে, কিন্তু ষ্টেণ্ড কৰিবলৈ হ'লে 8-9 ঘণ্টা 10 ঘণ্টালৈকে কমেও। ইয়াৰ আগতে শুনা পাইছিল যে 18 ঘণ্টালৈকে ডেইলি পঢ়ে এজন ল'ৰাই ষ্টেণ্ড কৰিছিল। গতিকে সেনেকৈ যদি ষ্টাডি কৰিলে হয় তেতিয়াহ'লে সিও নিশ্চয় আজি ষ্টেণ্ড কৰিলে হয়। তথাপি যিয়ে নহওক, মই এতিয়া আশা কৰিম যে ইয়াৰ আগলৈকে গৈ পেলাই তেওঁ এইটো এলাহ ভাৱটো এৰি পেলাই যাতে তেওঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত সি ষ্টেণ্ড কৰিব পাৰে। আৰু তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰোঁ, আল্লাহৰ ওচৰত মই আশা কৰোঁ আৰু চবৰ পৰা দোৱা বিচাৰোঁ। আৰু তেওঁক মই আশীৰ্বাদ কৰোঁ যাতে তেওঁ হায়াৰ ছেকেণ্ডেৰীত গৈ পেলাই ষ্টেণ্ড। ছাত্ৰজনৰ নাম জুবেইৰ আলম মাছুদ। তেওঁ এজন মেধাৱী ছাত্ৰ। এইবাৰৰ মেট্ৰিক পৰীক্ষাত 88% নম্বৰ লৈ উত্তীৰ্ণ হৈছে। তেওঁলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁৰ মাক যথেষ্ট কষ্ট কৰিছিলে এই ছাত্ৰজনৰ কাৰণে। কেতিয়াবা মোলৈ ফোন কৰি শৈক্ষিক দিশৰ বিভিন্ন দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল। এই ছাত্ৰজনৰ এই ফলাফলত আমি এই অঞ্চলৰ বাসিন্দা হিচাপে অত্যন্ত সুখী। আমি সকলোৱে দোৱা কৰোঁ যাতে এই ছাত্ৰজনে অনাগত দিনত ভালদৰে লিখা পঢ়া কৰি আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনক। আমি গম পোৱা মতে ইতিমধ্যে তেওঁ হোজাই আজমল ছুপাৰ 40ত পঢ়িবলৈ সুবিধা পাইছে। তাত হায়াৰ ছেকেণ্ডেৰী কোৰ্চৰ লগতে নিটৰ কোচিঙৰ ব্যৱস্থা আছে। আমি সকলোৱে আশা ৰাখিছোঁ তেওঁ যাতে তাত অধ্যয়ন কৰি নিটত কোৱালিফাইড হৈ MBBS ডক্টৰ হ'ব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু আপুনি এটা প্ৰশ্ন সুধিছিলে যে ছাত্ৰ ছাত্ৰীসকলে কিমান লিখা পঢ়া কৰিব লাগে আৰু কিমান সময় টোপনি মাৰিব লাগে। তাৰ উত্তৰত মই ক'ব বিচাৰোঁ যে 24 ঘণ্টা যে সময়, দিন আৰু ৰাতি মিলি আমি ৰুটিন ফ'ল' কৰিব লাগে, ৰুটিন বনাই ল'ব লাগে, লিখা পঢ়া কৰিব লাগে, নিয়মিতভাৱে টোপনি মাৰিব লাগে। কাৰণ টোপনি যদি অত্যন্ত কম হয় তেতিয়াহ'লে আমাৰ মগজু যে আছে, মস্তিষ্ক আছে, এই মস্তিষ্কই নিয়মমতে কেতিয়াবা কাম নকৰা হৈ যায়, যাৰ কাৰণে বহুত খেলি মেলি হয়। এনেকুৱা উদাহৰণ আছে, বহু ছাত্ৰ ছাত্ৰী অত্যাধিক অধ্যয়ন কৰাৰ কাৰণে, বেছি লিখা পঢ়া কৰাৰ কাৰণে এটা সময়ত এনেকুৱা হৈছে যে তেওঁ শ্ল' লাৰ্ণাৰ হৈ গৈছে, লিখা পঢ়া মনত নৰয়। দুই এজন এনেকুৱা হৈছে মেণ্টেল বেমাৰ হৈ গৈছে। এনেকুৱা উদাহৰণ আমাৰ এই অঞ্চলতে আছে। গতিকে আমি লিখা পঢ়া কৰিব লাগিব আৰু টোপনিও মাৰিব লাগিব, শুব লাগিব। ডক্টৰৰ পৰামৰ্শ মতে, ডক্টৰে যিটো এডভাইচ দিয়ে বা বিজ্ঞানৰ মতে আমি কমেও 6 ঘণ্টা, 24 ঘণ্টাৰ ভিতৰত আমি কমে 6 ঘণ্টা শুব লাগে। তেতিয়াহ'লে আমাৰ শৰীৰটো সুস্থ থাকে, ব্ৰেইন সুস্থ থাকে। গতিকে এই আমাৰ বহুতেই ভাবে যে ষ্টেণ্ড কৰিবলৈ হ'লে যে বহুত 18 ঘণ্টা 20 ঘণ্টালৈকে লিখা পঢ়া কৰিব লাগে, কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। এনেকুৱা উদাহৰণো আছে যে এনে কিছুমান ছাত্ৰ ছাত্ৰী আছে মাত্ৰ 24 ঘণ্টাৰ ভিতৰত
6 ঘণ্টা 7 ঘণ্টাকৈ পঢ়ি ষ্টেণ্ড কৰিছে তেনেকুৱা উদাহৰণো আছে গতিকে আমি লিখা পঢ়া কৰিব লাগিব লগতে নিয়মিতভাৱে যিটো নিয়ম এই নিয়মত আমি শুব লাগিব ৰেষ্ট ল'ব লাগিব তেতিয়াহ'লে আমাৰ শৰীৰটো ফ্ৰেছ হয় ব্ৰেইন ফ্ৰেছ হয় পিছত পঢ়িলে আমাৰ কথাখিনি মনত ৰয় বাস্তৱ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে আগৰাতি পঢ়িলে যিমান মনত ৰয় কিন্তু টোপনি মাৰি পিছ ৰাতি কম যে আগৰাতি লাগিল 10টালৈকে পঢ়ক 11টালৈকে পঢ়ক 6 ঘণ্টা টোপনি মাৰি বা 5 ঘণ্টা টোপনি মাৰি তাৰপিছত টোপনিৰ পৰা উঠি ষ্টাডি কৰক গুৰুত্ব সহকাৰে পঢ়ক কম সময়ৰ ভিতৰত বহুত কথা আয়ত্ত কৰিব লগতে আমাৰ 1 নং গাগলমাৰী বৰ্তমান বৰকুৰাণীত অৱস্থিত আব্দুল আৱাল প্ৰাক্তন প্ৰধান শিক্ষক প্ৰাথমিক বিদ্যালয় তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো সময়ত আমাৰ এই অঞ্চলত দুৰ্গম তথা একেবাৰে পিছপৰা আছিল ৰাস্তা ঘাটৰ অৱস্থা নাছিল আৰু সেই সময়ত এই শিক্ষকসকল অৰ্থাৎ আব্দুল আৱাল ছাৰৰ নিচিনা বহুত শিক্ষকৰ প্ৰচেষ্টাত আমাৰ এই পিছপৰা অঞ্চলত আজি সদ্যগৃহীত মেট্ৰিক ফলাফলৰ যি ৰিজাল্ট এটা সময়ত মেট্ৰিক পাছ কৰিলেই যেন এই অঞ্চলত মানুহে ঘৰে ঘৰে গৈ খবৰ লৈছিল আৰু বৰ্তমান দেখা যায় শিক্ষিতৰ হাৰ অসমত লগতে আমাৰ এই পিছপৰা এলেকাত বহুত বাঢ়িছে আৰু সেইকাৰণে মানুহৰ শিক্ষাৰ প্ৰতি মৰ্যাদা অহাৰ কাৰণে যদিও কিছু দুৰ্বলতা দেখা যায় শিক্ষাৰ যে কম নম্বৰ পাইছে বা 3rd ডিভিজন পাইছে সিহঁতক অৱহেলা মনে মনে এটা ভাৱ আহে তো যেই নহওক কথা হ'ল যে গোটেই অসমত আমাৰ চৰকাৰে প্ৰচেষ্টা লৈছে যাতে শিক্ষাৰ হাৰ বাঢ়ি যায় লগতে বেলেগ ৰাজ্যৰ লগত ফেৰ মাৰিব পৰা যায় তো ইয়াৰ উপৰিও মই এটা কথা ক'ব বিচাৰোঁ যে যি সময়ত ছাৰসকলৰ প্ৰচেষ্টাত আমাৰ এই অঞ্চলত শিক্ষাৰ হাৰ নিম্নগতিত লাহে লাহে উঠি বৰ্তমান যিটো পৰ্যায়লৈ পাইছে গতিকে যিসকল ইয়াৰ প্ৰয়াত শিক্ষক লগতে আজিৰ যিসকল প্ৰাক্তন শিক্ষক জীয়াই আছে এইসকলক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ সেইসকলৰ প্ৰচেষ্টাত আজি আমি ডাঙৰ ডাঙৰ শিক্ষিত আমাৰ এই অঞ্চলত হৈছে লগতে আজি যিটো সদ্যগৃহীত মেট্ৰিক পৰীক্ষাত আব্দুল আৱাল ছাৰৰ নাতিয়েক মাছুদ আলম জুবাইৰ তেখেতে যি ৰিজাল্ট কৰিছে একমাত্ৰ মোৰ এনেকুৱা লাগিছে যে ছাৰ লগতে জুবাইৰৰ মাক যিজনী আছে মাৰ প্ৰচেষ্টাতে আজি এইখিনি আগবাঢ়িব পাৰিছে গতিকে আমি গোটেই অসমবাসীক এটা বাৰ্তা প্ৰেৰণ কৰি বিচাৰিছোঁ যে আমি লাগিলে শিক্ষিত হওঁ বা নিৰক্ষৰ থাকিলেও যদি মাক ঠিক আছে তেতিয়া ল'ৰা ছোৱালীবিলাক নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যায় ইংৰাজীত এষাৰ কথাই আছে যে মাদাৰ ইজ দ্য বেষ্ট টিচাৰ হোম ইজ দ্য বেষ্ট স্কুল গতিকে মই ভাবোঁ জুবাইৰৰ মাকৰ প্ৰচেষ্টাত আজি এইখিনি জুবাইৰ মাছুদ আলমে এইখিনি ৰিজাল্ট কৰি পাৰিছে আমাৰ এই অঞ্চলৰ যাতে গৌৰৱ কৰি আনিব পৰা তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰি আৰু তোমাৰ কাৰণে দোৱা আশীৰ্বাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিয়ে মোৰ আজি ক'বলগীয়া আছিলে আৰু মই দোৱা কৰোঁ যাতে ভৱিষ্যত জুবাইৰ মংগল উজ্জ্বল ভৱিষ্যত আপোনালোকে কমচে কম এইটো কথা মনত ৰাখিব যে ছাত্ৰ ছাত্ৰীসকলে স্কুলত যে আহিছে ৰাতিপুৱা যে পঠাই দিছে গোটেই দিন স্কুলত থাকি কি শিকিলে বা কি শিকা নাই স্কুলত ক্লাছ হ'ল নে নহ'ল স্কুলত কি শিকালে সেইখিনি ঘৰত গৈ তেওঁলোকে পঢ়ি আছেনে নাই সময়মতে পঢ়াত বহিছেনে নাই খোৱা বোৱা টোপনি আদি ধ্যান ৰাখিব লাগিব যেনেদৰে আমাৰ এই জুবাইৰ মাছুদ আলম মাক সঁচাকৈয়ে এগৰাকী ভাল অভিভাৱক আছিলে কাৰণ প্ৰত্যেকটো মুহূৰ্ততে জুবাইৰৰ খবৰ ৰাখিছিলে আৰু তাৰ কাৰণে মোলৈ ফোন কৰিছিলে ছাৰৰ ওচৰলৈ ফোন কৰিছিলে আৰু মোৰ ওচৰত প্ৰায় অহা যোৱা কৰিছিলে জুবাইৰৰ পঢ়া শুনাটো অলপ মই ধ্যান দিব লগা হৈছিলে মই অকণমান দেখাই দিছিলোঁ মাজে সময়ে মানে প্ৰায় গৈছিল জুবাইৰ মোৰ ওচৰত তো জুবাইৰৰ মাকে যিমান দূৰ কষ্ট কৰিছে আৰু তেখেতৰ ইয়াতে আছে নানা আছে
ছাৰ আব্দুল আৱাল ছাৰ তেখেতেও বহুত ধ্যান দিছে। গতিকে অভিভাৱকৰ যে কিমান গুৰুত্ব আছে সেইটো কথা আমি সকলোৱে উপলব্ধি কৰি। 3টা মূল কেন্দ্ৰ আছে, 3টা লগ লাগিহে শিক্ষা সম্ভৱ হয়, উপযুক্ত শিক্ষা। অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ, এই 3টা হেৰি একেলগ হ'ব লাগিব, তেতিয়াহ'লেহে শিক্ষাটো সম্পূৰ্ণ হ'ব আৰু ভাল শিক্ষা হ'ব, উপযুক্ত শিক্ষা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত আহিছে, আহি কি পঢ়িছে কি পঢ়া নাই, ক্লাছ হৈছে নে নাই, এইখিনি স্কুলত অভিভাৱক হিচাপে খবৰ লোৱাটো উচিত। আৰু সময়মতে পঢ়াত বহিছে নে নাই আৰু কি পঢ়িছে নিজে নাজানিলে অন্তত ওচৰৰ ঘৰৰ কোনোবা জনা ব্যক্তি থাকিলে অকণমান মাজে সময়ে মাতি নি খবৰটো ল'বলৈ মই আহ্বান জনাইছোঁ।